So hello everyone. আজি আমি কৰিম ইলেক্ট্ৰিক ডাইপল মিন্স বৈদ্যুতিক দ্বিমেৰু আৰু ইলেক্ট্ৰিক ডাইপল মোমেন্টছ মিন্স দ্বিমেৰু ভ্ৰামক তাৰ ওপৰত কিছুমান প্ৰবলেমছ কৰিম ঠিক আছে So the first one is an electric dipole consisting of charge 2 microcoulomb means এটাৰ -2 microcoulomb এটাৰ +2 microcoulomb obviously opposite হ'ব লাগিব তেতিয়াহে ডাইপল ফৰ্ম কৰিব is separated by a distance 0.01 meter which is placed at an uniform electric field means dipole to যাৰ মাজৰ distance হৈছে ইমান তাক প্লেস কৰা হৈছে এখন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ডত যাৰ ইন্টেন্সিটি হৈছে 3 × 10⁻³ নিউটন পাৰ কুলম So obviously আমি ইয়াৰ আগত উলিয়াইছিলো যে যেতিয়া এটা ডাইপল ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড এখনত যেতিয়া প্লেস কৰা হয় ইলেক্ট্ৰিক ফিল্ড এখনত যেতিয়া প্লেস কৰা হয় তেতিয়া ডাইপলটোৰ ওপৰত এটা টৰ্কে এক্ট কৰে সো হে টৰ্কটোকে আমি উলিয়াব লাগে ঠিক আছে আৰু এটা কথা কৈছে ইয়াত যে যেতিয়া এই ইলেক্ট্ৰিক ফিল্ডখনত ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড এখনত যেতিয়া টৰ্কটো প্লেস তোমাৰ যেতিয়া ডাইপলটো প্লেস কৰিলা তাৰ ওপৰত যে টৰ্ক এপ্লাই হ'ল টৰ্ক এপ্লাই হোৱাৰ পিছত ডাইপলটোৱে এই ফিল্ড লাইনছৰ লগত 45 ডিগ্ৰী এংগল কৰিছে বুলি কৈছে ইনক্লাইন্ড to the lines of force at an angle of 45 degree ঠিক আছে so প্ৰথমতে এটো কৰাৰ আগতে আকি লবা দুটা চাৰ্জ one is -2 microcoulomb another one is +2 microcoulomb -2 × 10⁻⁻6 coulomb 2 × 10⁻⁻6 coulomb ঠিক আছে মিস মাইক্ৰোকুলম্বক কুলম্বত প্ৰকাশ কৰিলে ইমান হ'ব ইহতৰ মাজৰ ডিসটেন্স হৈছে ডিসটেন্স অফ সেপাৰেশন সেপাৰেটেড বাই এ ডিসটেন্স 0.01 মিটাৰ সো এটো কাৰ ভ্যালু টুৱাইস এল ঠিক আছে মিড পইণ্টৰ পৰা ইয়ালে নকোৱা মানে ডিসটেন্স অফ সেপাৰেশন টুৱাইস এল সো লিখি লোৱা সো গিভেন দিয়া আছে ডিসটেন্স অফ সেপাৰেশন মিন্স টুৱাইস এল ইয়াৰ আগত লিখি লবা ডিসটেন্স অফ সেপাৰেশন between the two charges twice l equal to 0.01 meter আৰু যেটা চাৰ্জ দুটা কিমান দিয়া আছে ফাৰ্স্টটো ধৰা q1 -2 10⁻⁻6 কুলম নেক্সটটো আছে 10⁻⁻6 কুলম ঠিক আছে আৰু দিয়া আছে Place at an uniform magnetic electric field of intensity means electric field intensity ক্ষেত্ৰ পাবল্যৰ মান দিয়া আছে নিউটন পাৰ কুলম আমি উলিয়াব লাগে টৰ্কৰ মান আৰু এটা বস্তু দিছে কি কৈছিলো যে তাৰ লগত কিমান ডিগ্ৰী কৰি আছে ডাইপলটোৱে 45 ডিগ্ৰী means θ = 45 ডিগ্ৰী সো টাউ ভ্যালু means টৰ্কৰ ভ্যালু কিমান আছিল ফৰ্মুলা pe sin θ p আছিল ডাইপল মোমেন্ট field intensity sin θ হৈছে ডাইপলটোৱে এই field lines লগত কৰা এংগলটো θ সো ফৰ্মুলা পুট কৰাৰ আগতেটো আমি তে ভ্যালু পুট কৰাৰ আগতে আমি ইয়াৰ ভ্যালু লাগিব p ভ্যালু হয়নে সো ডাইপল মোমেন্ট সো ইয়াৰ কাৰণে আমি ডাইপল মোমেন্টৰ ফৰ্মুলা জানিব লাগিব হেতু আছিল টুৱাইস l * q means charge দুটাৰ মাজৰ distance of separation আৰু তোমাৰ charge দুটাৰ magnitude যিকোন মানে charge দুটা অকল magnitude প্লাস মাইনাসৰ কথা নাহে সো টুৱাইস l কিমান দিয়া আছে 0.01 মিটাৰ আৰু charge দুটাৰ magnitude জাস্ট লিখিব লাগে 2 × 10⁻6 কুলম প্লাস মাইনাসৰ দৰকাৰ নাই সো মাল্টিপ্লাই কৰিলে পাবা 0.02 × 10⁻⁻6 কুলম মিটাৰ So dipole moment ulai gol so a value to put kora yat coulomb meter into e value dia ase kiman 3 × 10⁻³ newton per coulomb into sin θ dia ase 45 degree so gutekhini পাৱাৰ গিটা এই পাৱাৰ থকা টাৰ্ম গিটা পাছলৈ লৈ যোৱা 3 sin 45 ৰ ভ্যালু হৈছিল তোমাৰ 7071 সামথিং আছিল আৰু
10 to the power minus 6 10 to the power 3 so পিছফালে আহি গ'ল কুলম মিটাৰ ইনটু নিউটন পাৰ কুলম হল so কুলম কুলম কটা গ'ল থাকি গ'ল নিউটন মিটাৰ হৈছে টৰ্কৰ টাৱাৰ ইউনিট so মাল্টিপ্লাই কৰা so গুটেই গিটা প্ৰথমতে এই গুটেই গিটা মাল্টিপ্লাই কৰিলে আমি পাওঁ 0.0424 into 10 to the power এটো হ'ব তোমাৰ -3 নিউটন মিটাৰ সিম্পলে হয় জাস্ট কোৱেশ্চনটো বুজি পালে হ'ল so the next question is an electric dipole with dipole moment 4 into 10 to the power minus 9 coulomb centimeter is aligned at 30 degree with the direction of an uniform electric field of magnitude ইমান just slide change কৰি দিছে ইয়াত কাৰ ভ্যালু দিয়া নাই সোৱা ইয়াত আমাৰ ডাইপল মোমেন্টৰ চাৰ্জৰ ভ্যালু গিটা দিয়া নাই আৰু হিহতৰ মাজৰ ডিসটেন্স দিয়া নাই কিন্তু আমাক ডাইৰেক্ট কি দিয়া আছে ডাইপল মোমেন্ট মিন্স স্পীড ভ্যালু দিয়া আছে আৰু কৈছে যে এই ডি মেৰুটোৱে মিন্স ডাইপলটোৱে ইলেক্ট্ৰিক ফিল্ড লাইনছৰ লগত কিমান ডিগ্ৰী কৰি আছে 30 ডিগ্ৰী কৰি আছে সো আমি উলিয়াব লাগে ডাইপলটোৰ ওপৰত এক্সাৰ্ট হোৱা টৰ্কৰ ভ্যালু আৰু দিয়া আছে কি ফিল্ড ইন্টেন্সিটি ভ্যালু দিয়া আছে সো আগৰটো হতি প্ৰায় মিলে জাস্ট অলপ পাৰ্থক্য আছে ইয়াত দিয়া আছে তোমাৰ dipole moments means p value দিয়া আছে 4 into 10 to the power minus 9 coulomb meter আগতে তোমাৰ p value দিয়া নাই কাকাৰ ভ্যালু দিয়া আছিল আগৰ কোৱেশ্চনটো twice l আৰু q value তো দুটা মাল্টিপ্লাই কৰি আমি p value উলিয়াইছিলো সো ইয়াত p value ডাইৰেক্ট দিয়া আছে সো এটো উলিওৱা দৰকাৰ নাই কাৰণ ভ্যালু নাই আমাৰ ওচৰত নেক্সট দিয়া আছে 30 ডিগ্ৰী means ফিল্ড লাইনছৰ লগত এই ডাইপলটোৱে 30 ডিগ্ৰী এংগল কৰি আছে Next আছে field intensity means E 5 into 10 to the power 4 Newton per coulomb. Next আমি উলিয়াব লাগে কি torque. Obviously electric fieldত place কৰিলে obviously তোমাৰ ডাইপলৰ ওপৰত এটা torque exert হ'ব. So torqueৰ formula আছিল PE sin theta. So P 4 into 10 to the power minus 9 5 into 10 to the power 4 sin theta হৈছে তোমাৰ 30 ডিগ্ৰী 20 sin 30 মানে হৈছে 0.54 সো এটো মাল্টিপ্লাই কৰিলে পাবা তুমি 10 এফালে -5 সো এখিনতে ষ্টপও দিব পাৰা বা এটো যদি পাৱাৰ কমাব বিচাৰিছা obviously পইণ্ট টু ইয়ালে আহি যাব means 1 into ইমান মানে 10 to the power minus 4 Newton meter so the next one is the electrostatic force on a small sphere of charge 0.4 microcoulomb due to another small sphere of charge minus 0.8 microcoulomb in air is 0.2 Newton means তোমাৰ small sphere দুটা আছে এটাৰ ভ্যালু হৈছে 0.4 microcoulomb চাৰ্জ আছে আৰু আনটোৰ ওচৰত আছে -0.8 microcoulomb আছে ঠিক আছে দুটা স্পেয়াৰ আছে এটা কথা মনত ৰাখিবা ইয়াত ডাইপলৰ কথা নাহে কিহৰ কাৰণে এটা 0.4 এটা -8 আছে যদি হেতু 0.4 হ'ল দেন এটো +0.4 obviously আমি ডাইপল বুলি ধৰি ললো হয় সো ইয়াত obviously ইয়াত ডাইপলৰ কথা নাহে সো দুটা স্ফিয়াৰ আছে সো ইয়াত কি কৈছে এই ফাৰ্ষ্টৰ ওপৰত সেকেন্ডটোৱে এটা ফোৰ্স এপ্লাই কৰিছে এটো হৈছে 0.2 নিউটন ইলেক্ট্ৰোস্ট্যাটিক ফোৰ্স ফাৰ্ষ্টৰ ওপৰত সেকেন্ডটোৱে এপ্লাই কৰিছে আমি উলিয়াব লাগে যে গোলকটাৰ মাজত দূৰত্ব কিমান ডিসটেন্স বিটুইন দা টু স্ফিয়াৰ্স এন্ড the force on the second sphere due to the first প্ৰথমত কি কৈছিলে ফাৰ্ষ্টটোৰ ওপৰত সেকেন্ডটো এপ্লাই কৰিছিলে আমি উলিয়াব লাগে এবাৰ ফাৰ্ষ্টে সেকেন্ডৰ ওপৰত কিমান ফোৰ্স এপ্লাই কৰিব দ্বিতীয় গোলকটোৰ ওপৰত প্ৰথমতে ক্ৰিয়া কৰা বল কিমান হ'ব সো ইয়াত আমি উলিয়াম প্ৰথম চাইলোৱা ইলেক্ট্ৰোস্ট্যাটিক ফোর্স
According to Coulomb's law, formula কিমান আছিল? F equal to 1/4 pi epsilon naught epsilon r. So epsilon r হৈছে permittivity of air. ঠিক আছে, যেহেতু permittivity of মানে এয়াৰৰ কাৰণে সদায় ইয়াৰ ভ্যালুটো সদায় 1 হয়, সাধাৰণতে এইটো লিখা নহয়। ঠিক আছে, যেটো কনস্ট্যান্ট টাৰ্মত সদায় 1/4 pi epsilon naught লিখে, এইটো মেনশন কিছুমানত নকৰে। কৰিলেও আপত্তি নাই, কাৰণ এয়াৰত ইয়াৰ ভ্যালু সদায় 1 হয়। ৰিলেটিভ পাৰ্মিটিভিটি অফ এয়াৰ ফৰ্মুলাটো কিমান আছিল? Q1 Q2 পূৰণফল ডিভাইডেড বাই চাৰ্জ দুটাৰ মাজৰ ডিষ্টেন্সৰ স্কুৱেৰ। সো হিয়াৰ মিন্স ইয়াত কাৰ ভ্যালু দিয়া আছে? দুটা গোলক আছে, দুটা স্ফিয়াৰ আছে। এইটোক ধৰিলো ফাৰ্ষ্টটো, এইটো সেকেন্ডটো। ফাৰ্ষ্টটো ওচৰত 0.4 মাইক্ৰকুলম Q1 ধৰিছো, আৰু সেকেন্ডটোৰ ওচৰত আছে 0.8 মাইক্ৰকুলম, মিন্স এইটোক ধৰিছো Q2। সো Q1 ভ্যালু হৈছে 0.4 × 10⁻⁻6 কুলম, মাইক্ৰকুলমক কুলম্বলে কনভাৰ্ট কৰিছো। আৰু Q2 ভ্যালু হৈছে -0.8 × 10⁻⁻6 কুলম। আৰু কি কৈছে, এই ফাৰ্ষ্টটোৰ ওপৰত সেকেন্ডে যেটো ফোর্স এপ্লাই কৰিছে, ইলেক্ট্ৰোস্ট্যাটিক ফোর্স অফ অ্যাট্ৰাকশন হ'ব, অবভিয়াসলি অপোজিট চাৰ্জ হয়। এটো কৰিছে তোমাৰ F equal to 0.2 নিউটন। আৰু কৈছোৱে যে ER ফৰ এয়াৰৰ কাৰণে সদায় কিমান হয়? 1 হয়। সো সবৰে ভ্যালু পুট কৰি দিয়া, কিমান পাবা? এইটোত F ৰ ভ্যালু কিমান দিয়া আছে? 0.2 ইকুৱেল, ইয়াৰ আগত লাইনটা লিখিব পৰা যে পুটিং দা ভ্যালু অফ দিস ইন ইকুৱেশ্যন নাম্বাৰ 1 উই গেট F ৰ ভ্যালু পুট কৰিলা 0.2। ঠিক আছে, F ৰ ভ্যালু পুট কৰিলা 0.2, আৰু তোমাৰ ইয়াৰ ভ্যালুটো 1 এই। সো 1/4 pi epsilon naught ৰ ভ্যালু কিমান আছিল? 9 × 10⁹। তাৰ পিছত তোমাৰ Q1 ৰ ভ্যালু হৈছে -6 ইনটু Q2 ৰ ভ্যালু হৈছে Q2 ভ্যালু হৈছে ম্যাগনিটিউড লাগে, মিন্স প্ৰডাক্ট অফ দা ম্যাগনিটিউড, সব মাইনাস প্লাসৰ কথা নাহে ইয়াত। 0.8 × 10⁻⁶। Coulomb's law কি কৈছিলে যে Coulomb's law stated that the electrostatic force of attraction or repulsion between two charges is directly proportional to the product of the magnitude of the two charges. Chargeৰ magnitude means plus minusৰ কথা নাহে। সো চাৰ্জ দুটাৰ মাজৰ ডিসটেন্স দিয়া আছে নেকি? নাই দিয়া, কোৱেশ্চনটোত আমাৰ নাই। সো r² বুলি থৈছো, কাৰণ আমাক উলিয়াবই দিছে কি যে চাৰ্জ দুটাৰ মাজৰ ডিসটেন্স কিমান। সো r ভ্যালু অবভিয়াসলি নাই, আমি এটো উলিয়াব লাগিব। ইমপ্লাইজ গোটেইখিনি ক্যালকুলেশন যদি কৰা 0.2 × r² ক্ৰস মাল্টিপ্লিকেশন 9 × 10⁹, 0.4 -6 0.8 -6 r² হলো। ইয়াৰ এই টাৰ্ম বিলাক মই এক্সট্ৰাকে লিখিলো, আৰু এই টাৰ্মবোৰ লিখিলো এনেকৈ এক্সট্ৰাকে। এনেকুৱা কৰিলে ক্যালকুলেশন কৰিবলৈ অলপ সুবিধা হয়। লাষ্টত তুমি ইয়াত কি পালা? সো এটো ডাইৰেক্ট ক্যালকুলেশনস মু কৰা আছিল আগত, উলিয়াই চাবা। 144 × 10⁻⁻4 আছে, ঠিক আছে, r²। সো ইয়াত তোমাৰ ৰুট কৰিলে পাবা 12 × 10⁻⁻, r² ভ্যালু পালো 144 × 10⁻⁻4। সো ইয়াৰ ৰুট উলিয়ালে এটো হৈ যাব ইমান মিটাৰ।
বা ইয়াক তুমি 0.12 মিটাৰ লিখিব পাৰা মিন্স পইণ্টটো ইয়াৰ দুটাৰ আগত পইণ্ট গুচি যাব 0.12 মিটাৰ এইটোৱে হৈছে তোমাৰ গোলক দুটাৰ মাজৰ ডিষ্টেন্স সো নেক্সট দিছে তোমাৰ হোৱাট ইজ দ্য ফ'ৰ্চ অন দ্য ছেকেণ্ড স্পিয়াৰ ডিউ টু দ্য ফাৰ্ষ্ট মিন্স এবাৰ আমাক দিয়া আছিল যে ছেকেণ্ডটোৱে ফাৰ্ষ্টটোৰ ওপৰত ফ'ৰ্চ এপ্লাই কৰিছিলে 0.2 নিউটন সো ফাৰ্ষ্টটোৱে ছেকেণ্ডটোৰ ওপৰত কিমান ফ'ৰ্চ এপ্লাই কৰিব সুধিছে সো কলমছলৈ কি কৈছিলে যে দুটা চাৰ্জ যেতিয়া ওচৰা ওচৰিকৈ যেতিয়া ৰখা হয় ইটোৰ সিটোৰ ওপৰত ইকুৱেল এণ্ড অপজিট ফ'ৰ্চ এপ্লাই কৰে বুলি কৈছিলে ইয়াৰ ওপৰত যিমান ফ'ৰ্চ এপ্লাই কৰিব সি ইয়াৰ ওপৰত সিমানেই ফ'ৰ্চ এপ্লাই কৰিব জাষ্ট চাইনটো চেঞ্জ হ'ব পাৰে ঠিক আছে সো ইয়াত কি কৈছে যে ফ'ৰ্চ অন টু চাৰ্জেছ আৰ অলৱেজ ইকুৱেল এণ্ড অপজিট সো অবভিয়াছলি ইয়াৰ ফাৰ্ষ্টটোৰ ওপৰত ছেকেণ্ডটোৱে যদি 0.2 নিউটন ফ'ৰ্চ এপ্লাই কৰিছে ফাৰ্ষ্টটোৱে ইয়াৰ ওপৰত 0.2 নিউটনে ফ'ৰ্চ এপ্লাই কৰিব সো এইটোতে কিছুমানে আকৌ মূৰ ঘমাই থাকে ইয়াৰ কাৰণে আকৌ বেলেগ ফৰ্মুলা আছে নেকি এইটো আকৌ বেলেগ এটা এনচাৰ হ'ব নেকি সো ইয়াত থাকিব তোমাৰ এক্সামত 2 মাৰ্কছ সো অবভিয়াছলি ভাবিবা যে 2 মাৰ্কছৰ কাৰণে নিশ্চয় আমি কেলকুলেশ্যন কৰিব লাগিব কৰাৰ দৰকাৰ নাই ডাইৰেক্ট লিখিবা যে ফ'ৰ্চেছ অন টু চাৰ্জেছ are always equal and opposite দুটা আধানৰ ওপৰত হোৱা বল সদায় ইটোৰ সিটোৰ সমান আৰু বিপৰীত হয় মিন্স ফ'ৰ্চ ছেকেণ্ডৰো হ'ব 0.2 নিউটনে বিৰ এনচাৰ আকৌ নেক্সটটো হ'ল 2 point charges 3 microcoulomb and -3 microcoulomb are located 20 cm apart in vacuum. শূন্যত দুটা বিন্দুসমূহ আধান ইমান আৰু ইমান যাৰ মান তাক কিমান দূৰত্বত ৰখা হৈছে 20 চেণ্টিমিটাৰত ঠিক আছে সো এইটো কৰাৰ লগে লগে মানে ডাইপল বুলি গম পাই গ'লোঁ ঠিক আছে যিহেতু এইটো ইকুৱেল এণ্ড অপজিট আৰু সিহঁতক এটা নিৰ্দিষ্ট দূৰত্বত ৰখা হৈছে উলিয়াব লাগে What is electric field at midpoint of O of the line AB joining the two charges? Means আধান দুটাক যিডাল লাইনে জইন কৰিব means AB ৰেখাৰ তাৰ মধ্যবিন্দুত বিদ্যুৎ ক্ষেত্ৰৰ মান উলিয়াব লাগে If a negative test charge of magnitude 1.5 into 10 to the power minus 29 1 to the power minus 29 coulomb is placed at this point. So he মধ্যবিন্দুটো মানে midpoint টোতে উলিয়াব লাগে ফাৰ্ষ্ট ইলেক্ট্ৰিক ফিল্ড সো তাতে যদি এটা টেষ্ট চাৰ্জ মিন্স নিগেটিভ টেষ্ট চাৰ্জ এটা যদি আমি প্লেচ কৰি দিয়া মিন্স ইউনিট পজিটিভ চাৰ্জ তেতিয়া সেই টেষ্ট চাৰ্জটোৱে সেই ডাইপলৰ চাৰ্জ দুটাৰ পৰা কি ফ'ৰ্চ অনুভৱ কৰিব এক্সপিৰিয়েঞ্চ কৰিব সো ইয়াত কৈছে প্ৰথমতে আঁকিলে বুজি পাবা দুটা চাৰ্জ আছে A and B পজিশ্যনত at a distance of separation 20 cm. So centimeter তুমি সদায় মিটাৰলৈ কনভাৰ্ট কৰিলো এটো হ'ব তোমাৰ 2 মিটাৰ 0.2 মিটাৰ এটাৰ মাজৰ ডিসটেন্স আৰু A দিয়া আছে এফালে সদায় পজিটিভ লবা এফালে সদায় নেগেটিভ চাৰ্জ লবা সো এটো হৈ গল তোমাৰ 3 মাইক্ৰোকুলম মিন্স 3 * 10⁻⁶ কুলম মিন্স q1 ৰ ভ্যালু আৰু b ভ্যালু দিয়া আছে -3 * 10⁻⁶ কুলম ভ্যাকুয়ামত আছে What is electric field at midpoint means a midpoint oat electric field কিমান হ'ব ঠিক আছে electric field কিমান হ'ব so obviously এটো electric field উলিয়াবৰ কাৰণে আমি কি লওঁ যে ইয়াতে এটা ইউনিট পজিটিভ চাৰ্জ এটা আছে বুলি আমি ভাবি লওঁ ঠিক আছে so সেকেন্ড কথা আমি ভাবিব না লাগে so আমি প্ৰথমতে এটোহে উলিয়াই আছো so ভাবি লোৱা ইয়াত এটা ইউনিট পজিটিভ চাৰ্জ আছে so unit positive charge to আৰু ইয়াৰ মাজৰ যেটো তোমাৰ হেৰি হ'ব ইয়াৰ দ্বাৰা যেটো ফোর্স পাব ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনটো কোনটো হ'ব obviously to positive মাজৰ ৰিপালশন হ'ব so unit positive charge to ইয়াৰ যিখন ইলেক্ট্ৰিক ফিল্ড এই চাৰ্জটো যিখন ইলেক্ট্ৰিক ফিল্ডৰ পৰা আঁতৰিবলৈ চাব মিন্স ইয়াক ঠেলি পঠাব পজিটিভ means ইয়াৰ ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনটো হ'ব এটো সাইডে
ঠিক আছে ইলেক্ট্ৰিক ফিল্ড এট point O due to the charge Q1 will be at this direction. Next one is electric field at O due to the charge Q2. Q2 charger karone O bindut jikhon electric field ahibo tar direction kon phale hobo positive charge unit positive charge negative charge so in positive negative hobo to attraction ase so ইয়াৰ ফলে আহিবলে চাব মানে ইয়াৰ ডাইৰেকশনো একেটা সাইডে তাৰ মানে তুমি কি দেখিলা যে দুটা ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন একেটা সাইডে আছে মিন্স একেটা লাইনতে এক কৰিছে সো ফাৰ্স্ট টু যদি আমি E1 ধৰো আৰু সেকেন্ড টু যদি মই E2 ধৰো সো টোটাল ফিল্ড হ'ব তোমাৰ এট পইণ্ট O E1 প্লাস E2 ঠিক আছে সো E1 নধৰো ফাৰ্স্ট A পজিশনত থকা চাৰ্জৰ কাৰণে মই EA বুলি কৈছো আৰু B পজিশনত থকা চাৰ্জৰ কাৰণে EB means EA plus EB oh so তুমি ইয়াত উলিওৱা so কেনেকৈ লিখিবা কথাখিনি এটো চোৱা ফাৰ্স্ট A কাৰণে since the two charges are equal in magnitude since the two charges are equal in magnitude jihetu charge dutar মান একে and opposite in nature means sign gita beleg beleg eta negative aru eta positive nature they produce same intensity at the middle point O ঠিক আছে means ইয়াৰ intensity first A positive তোমাৰ A যেটো চাৰ্জ আছে Q1 চাৰ্জৰ কাৰণে যেটো তোমাৰ ইলেক্ট্ৰিক ফিল্ড আছে তাৰ intensity আৰু Q2 কাৰণে A পইণ্টত থকা ইলেক্ট্ৰিক ফিল্ডৰ যেটো intensity হেতু সেম হ'ব বুলি কৈছে since these two charges are equal in magnitude and opposites to each other so net intensity কিমান হ'ব total intensity E হ'ব তোমাৰ EA plus EB ঠিক আছে so এটো তুমি ডাইৰেক্ট 2EA বুলি লিখিব পাৰা যেহেতু EB equal to EA যদি তুমি লিখিবলৈ ইচ্ছা কৰা নালাগে so EA so eto liwa kiman hobo formula yar 1/4 pi epsilon naught Q1 means A position ot thoka charge Q1 tumi যদি confusion hoise yak QA dhora yak QB dhora QA aru jitu unit positive charge a middle point ot ase tak moi Q not dhorisu divided by a point charge to aru এই পজিশনত থকা চাৰ্জৰ মাজৰ ডিসটেন্সটো কিমান হ'ব সো টোটাল ডিসটেন্স কিমান আছিল চাৰ্জৰ মাজৰ 0.2 সো 0.2 দুভাগ কৰা means twice L ৰ ভ্যালু আছিল 0.2 সো 0.2 দুভাগ কৰিলে ইয়াৰ পৰা ইয়ালে হ'ব 0.1 ইয়াৰ পৰা ইয়ালে হ'ব 0.1 সো ইউনিট পজিটিভ চাৰ্জ আৰু এই পজিশনত থকা যেটো চাৰ্জৰ মাজৰ ডিসটেন্স হৈছিল তোমাৰ 0.1 স্কয়াৰ means r স্কয়াৰ ভ্যালু পুট কৰিলে হ'ব 9 * 10 to the power 9 Q এর ভ্যালু কিমান 3 * 10 to the power -6 into Q not or ভ্যালু কিমান 1 means টকা না টকা একেটাই 0.1 whole square so ইয়াৰ ভ্যালু তোমাৰ পাবা ইয়াৰ হ'ব তোমাৰ 5 তোমার পাছত উলিয়াম আৰু এটা উলিয়াই লৈছো EB ঠিক আছে সো EB টো উলিয়াই লৈছো একেটাই ফৰ্মুলা এইখিনিত লিখিব লাগিছিল মোৰ জায়গা নাই এইফালে দেখাই দিছো চোৱা ইয়াত লিখিম মই প্ৰথমতে E এর ভ্যালু পুট কৰিলো এবাৰ EB ভ্যালু পুট কৰিম EB ভ্যালু হ'ব তোমাৰ 1/4 pi epsilon naught QB Q naught by R 2 square
9 into 10 to the power 9 QB value আছিল তোমাৰ 3 into 10 to the power minus 6 আৰু ইউনিট পজিটিভ চাৰ্জৰ ভ্যালু 1 আৰু ইউনিট পজিটিভ চাৰ্জ আৰু বি পজিশনত থকা চাৰ্জৰ মাজৰ ডিসটেন্স হৈছে 0.1 স্পট স্কয়াৰ সো এটো একে পাবা প্লাস 9 into 10 to the power 9 3 into 10 to the power minus 6 divided by 0.1 whole square এতিয়া সোয়া দুইটা টার্ম একে হনে দেখিবলে এটো একে আৰু এইটো টার্মও একে এটো টার্মও একে তাৰ মানে টুৱাইস অফ 9 into 10 to the power 9 3 into 10 to the power minus 6 divided by 0.1 whole square Newton per coulomb হৈছে ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি ইউনিট হয় সো এটো তোমাৰ ক্যালকুলেট কৰিলে পাবা 5.4 into 10 to the power 6 Newton per coulomb towards what ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি কাৰ ফালে আছে বি সাইডে towards B 5.4 10 to the power 6 Newton per coulomb towards B so next question কি ক'লে বিন্দুটোত means mid point টোত এই মিড পইণ্টত যদি এটা নেগেটিভ চাৰ্জ প্লেস কৰি দিয়া নেগেটিভ টেষ্ট চাৰ্জ যাৰ ভ্যালু হৈছে 1.5 into 10 to the power minus 29 কুলম তেতিয়া হে টেষ্ট চাৰ্জটোৰ ওপৰত QA আৰু QB চাৰ্জে কোনটো কিমান পৰিমাণৰ ফোৰ্স তাত এক্সাৰ্ট কৰিব এটো অকমান মই সাফাকে আকি দিছো এটো হৈ গল তোমাৰ QB চাৰ্জ QA চাৰ্জ distance of separation ইহতৰ মাজত আছিল 0.2 মিটাৰ means ইয়াৰ পা ইয়ালে 0.1 ইয়াৰ পা ইয়ালে 0.1 মিটাৰ সো এটো হৈছে মিড পইণ্টত প্ৰথমতে তুমি যেটা এটা ইউনিট পজিটিভ চাৰ্জ হে কৰিছিলা ফিল্ড ইন্টেন্সিটি ডিৰেকশন একেটা সাইডে আছিল EA আৰু EB সো এই মিড পইণ্টটোতে তুমি এটা কি প্লেস কৰি দিবা এটা নেগেটিভ চাৰ্জ 1.5 into 10 to the power minus 29 সো এটা প্লেস কৰি দিয়া পাছত তুমি কাৰ ভ্যালু উলিয়াব লাগে F4 ভ্যালু means এই চাৰ্জটোৰ ওপৰত QA আৰু QB এ কিমান পৰিমাণৰ ফোৰ্স এক্সাৰ্ট কৰিব সো আমাৰ আগত কি ভ্যালু উলিওৱা আছে E ভ্যালু আমাৰ উলিওৱা আছে আমাৰ ওচৰত আছে Q ভ্যালু means as magnitude ঠিক আছে magnitude এটাৰ আছিল +3 মাইক্ৰোকুলম এটাৰ আছিল -3 মাইক্ৰোকুলম magnitude টো সেম হয় magnitude কিমান একেই আছিল সো Q ভ্যালু দিয়া আছে সো EQ means field intensity charge or magnitude আৰু force হৰ মাজৰ ৰিলেশন টো কোনটো আছিল F equal to Q into E এটো E equal to F by Q force by charge so এটোকে লিখিছো force equal to Q into E so ভ্যালু পুট কৰি দিয়া এটো হৈ যাব তোমাৰ 1.5 into 10 to the power minus 29 into E হবো 5.4 এটো অলৰেডি উলিয়ালো নিউটন পাৰ কুলম এটো পাবা তোমাৰ 8.1 into 10 to the power minus 3 নিউটন পাৰ কুলম হ'ব এটো সো নেগেটিভ চাৰ্জ বুলি কৈছে সো এটো হৈ গল আমাৰ নেগেটিভ চাৰ্জ আছিল এটো আছিল তোমাৰ পজিটিভ চাৰ্জ সো ফিল্ড ইন্টেন্সিটি কথাটা তুমি বাদ দিয়া এটা তুমি চাব লাগে যে এটো ইয়াত এটা ইউনিট পজিটিভ চাৰ্জ নাই ইয়াৰ এটা নেগেটিভ চাৰ্জ এটা আছে সো নেগেটিভ চাৰ্জৰ ওপৰত নেগেটিভ চাৰ্জটোৱে যেটো ফোৰ্স এপ্লাই কৰিব হেতু হ'ব তোমাৰ কিমান ৰিপালসিভ ফোৰ্স হ'ব obviously নেগেটিভে ইয়াক নেগেটিভ চাৰ্জক ঠেলিবলৈ চেষ্টা কৰিব সো এই চাৰ্জটোৱে এই O পইণ্টত থকা যেটো নেগেটিভ টেষ্ট চাৰ্জ যেটো ফোৰ্স এপ্লাই কৰিব হেতু হ'ব তোমাৰ এইটো ডিৰেকশনত ঠিক আছে এটোক ধৰি ললো মই FB
force apply on this negative test surge by QB surge. So এবাৰ QB surge negative surge to যেটো force apply কৰিব হেতু হ'ব তোমাৰ attractive force positive আৰু negative. So ইয়াৰ direction to হ'ব তোমাৰ এটো side হ'বনে মোৰ কিনিটা এটা ভুল হৈছিল So Coulomb's law expression চালে গম পাবা So a negative test charge ওপৰত minus q charge যেটো force apply কৰিব তাৰ direction টো হ'ব তোমাৰ এটো direction তে আৰু a minus qa charge যেটো force ইয়াৰ ওপৰত apply কৰিব তাৰ direction হ'ব তোমাৰ এটো side তো নিশ্চয় ধৰিব পাৰিছা এটো তোমাৰ একে ডাইৰেকশনত কেনেকৈ হ'ল মানে কথাটো এনেকুৱা QA টো হৈছে তোমাৰ নেগেটিভ চাৰ্জ আৰু ইয়াত আছে তোমাৰ এটা নেগেটিভ চাৰ্জ এটা সো অবিয়াসলি এই নেগেটিভ চাৰ্জটো ভাবিব যে মই ইয়াৰ পৰা আঁতৰি যাওঁগে এফালে হ'ব হয়নে এই নেগেটিভ চাৰ্জটো ইয়াৰ পৰা আঁতৰি যাবলৈ চেষ্টা কৰিব আৰু নেক্সট ইয়াত যদি এটা QA চাৰ্জ আছে সো অবিয়াসলি নেগেটিভ চাৰ্জটো ইয়াৰ ফালে যাব বিচাৰিব ইয়াৰ পৰা আঁতৰিব বিচাৰিলে আৰু ইয়াৰ ওচৰলৈ যাব বিচাৰিলে তাৰ মানে দুইটা ফোৰ্সৰ ডাইৰেকশন তোমাৰ সেম ডাইৰেকশনতে হ'ব সো নেট ফোৰ্স হ'ব তোমাৰ F equal to QE Q ভ্যালু পুট কৰি দিয়া নেগেটিভ চাৰ্জটোৰ ভ্যালু যেটো আছিল তোমাৰ 1.5 ইনটু ফিল্ড ইন্টেন্সিটি উলিওৱা আছে 8.1 ইনটু 10 to the power minus 3 নিউটন পাৰ কুলম